আকৌ দুবছৰৰ পাছত মানে দুবছৰ নহওঁতেই আকৌ নাৰ্ছিং হোমত মই এডমিট হ'বলগীয়া হ'ল। 17 তাৰিখে ছোৱালীৰ বাৰ্থডেও আহি আছে। যোৰহাট KG নাৰ্ছিং হোমত এডমিট হৈছোঁ। আজি গ'ল্ড-ব্লাডাৰ অপাৰেশ্যন হ'ব। পাথৰটো বহুত বেছিয়ে ডাঙৰ, সেইটো কাৰণে যিমান পাৰে সোনকালে অপাৰেশ্যন কৰি দিব কৈছে ডক্টৰে। আজি মই আচলতে দেখাবলৈহে আহিছিলোঁ, তেজৰ পৰীক্ষাবিলাক দেখাবলৈ আহিছিলোঁ আৰু আল্ট্ৰাচাউণ্ড ECG এইবিলাক দেখাবলৈ আহিছিলোঁ। তেওঁ ক'লে যে তেওঁ শুক্ৰবাৰলৈকে পূৰা ব্যস্ত আছে। যদি আজি অলপ ফ্ৰী আছে আজি কৰাই দিয়ক আৰু বিহু পাছত পাৰিব। আৰু বিহু পাছলৈ হ'ব হ'লে মানে 18 তাৰিখৰ পাছত পাৰিব। 18 তাৰিখৰ পাছত হ'লে বহুত দিন হৈ যাবগৈ, সিমান দিন তেওঁ ৰিস্ক ল'ব নোৱাৰে। হয়তো একো নহ'বও পাৰে, হয়তো পাথৰটো মানে মাংসপেশীত লাগি পেলাই সেইটো বেলেগ কিবা ৰূপো ল'ব পাৰে। সেইকাৰণে তেওঁ কৈছে যে আপোনালোকৰ ইচ্ছা কথা, সেইটো মই আপোনালোকক সোনকালে কৰাই দিবও নকওঁ আৰু যদি পাৰে কৰাই দিয়াটো ভাল। আৰু যদি পিছত কিবা এটা হয় তেতিয়া আপোনালোকৰ মানে অকণমান ৰিক্সি আছে তেনেকৈ ক'লে। সেইটো কাৰণে ভাবিলোঁ যেতিয়া আহিছোঁৱেই যেতিয়া এডমিটেই হৈ দিওঁ আৰু বেমাৰ আজাৰৰ কথা, ছোৱালী এজনী আছে, পিছত কিবা এটা হৈ গ'লে মানে ছোৱালীজনীকতো কোনে চাব। হাজবেণ্ড গ'ল আকৌ কাপোৰ কানি আনিবলৈ। মই ইয়াতে বহুতৰ ঘৰত গ'লোঁ, কেকাহঁতৰ ৰুমত, যিহেতু কেকাহঁতে ইয়াতে থাকে যোৰহাট মেডিকেলত, বহুত নাৰ্ছ কৰে। তেওঁৱে সকলোখিনি কথা পাতি মেলি দিছে, তেওঁ সকলোখিনি যোগাৰ মেলি কৰি দিছে ডক্টৰৰ লগত। আৰু এতিয়া আহি পেলাই ৰুম ল'লোঁ। এবাৰ ডক্টৰ আহি চাই মেলি গ'ল, BP ল'লে। তাৰপৰা আকৌ থাইৰয়ডটো বেছি হৈ আছে, সেইটো কাৰণে আকৌ থাইৰয়ড টেষ্ট কৰিব দিলে, ব্লাডো লৈ গ'ল। এতিয়া 6টা বাজিবলৈ হ'ল আৰু 6টা বজাত অপাৰেশ্যন কৰাৰ কথাই, এতিয়ালৈকে অহা নাই বাৰু। সেয়াই মনটো খুব বেছি বেয়া লাগিছে, মানে বিশেষকৈ ছোৱালীজনীলৈ। তাই বেষ্ট ফিডিং কৰি আছে আৰু ৰাতি হোৱা টাইমত আমনি কৰিব, টোপনি ধৰা টাইমত আমনি কৰিব। কেনেকৈ কি হ'ব জানো ওপৰলাই জানে আৰু। মানে ৰহম কৰিলেই হয় আৰু দেই, চকু মেলি চালেই হয় মোৰ ছোৱালীজনীক তাই যাতে আমনি নকৰে। আৰু ল'ৰা ছোৱালীয়ে মাকৰ মুখৰ আগত কান্দি থাকিলেতো অভিয়াছলি বেয়াটো লাগিবই। কেনেকৈ কি কৰিম মই একো ভাবি পোৱা নাই। মোৰ নিজৰ কথা মই ইমান এটা মই হেৰিয়ে কৰা নাই, কিন্তু মোৰ ছোৱালীজনীৰ কাৰণে মোৰ বেছি বেয়া লাগি আছে। তাই আমনি কৰিলে কি হ'ব, তাই কান্দিলে কি হ'ব, তাই মানে টোপনি ধৰা সময়ত গাখীৰ খাব বিচাৰে আৰু গোটেই ৰাতি খাই থাকিব লাগে। কেনেকৈ কি কৰিম মই একো ভাবিয়ে পোৱা নাই, কি হ'ব কেনেকৈ থাকিব তাই। এফালে মাও আহিব নোৱাৰিলে, মা গৈছেহে ঘৰলৈ। আজি মানেতো আমি দেখাবলৈহে আহিছিলোঁ, অপাৰেশ্যন কৰিম বুলিতো অহা নাই। আৰু মা আছে নাজিৰাত, তেওঁ আহিবলৈ বিচাৰিছে আৰু তেওঁ থকাহেঁতেন অকণ ভাল আছিলে। আৰু শাশুমাহঁতৰো গা চা ইমান ঠিক নহয়, তেওঁলোকো পটককৈ আহিব নোৱাৰে। ঘৰত দোকান এখনো আছে, বহুত ফালে মানে সমস্যাৰ ভিতৰত সমস্যা আৰু মানে কোনোফালে ঠিক কৰিব নোৱাৰি। আৰু উপায় নাই আৰু আল্লাই আছে, ওপৰলৈ আছে যেতিয়া ৰহম কৰিব বুলি ভাবিছোঁ। আৰু সেয়াই এতিয়া কি হয় চাওঁচোন। বহুত দিন ভিডিঅ'ও দিয়া নাই, ভিডিঅ' দিব পৰাও নাই। চব মানে মোৰ এংগেজমেণ্ট হওক চব মানে ৰেড হৈ গ'লগৈ। যিমান পাৰফৰ্মেঞ্চ আছিলে চবখিনি আগতে ইমান ধুনীয়াকৈ গ্ৰীণ হৈ আছিলে, এতিয়া সকলোখিনি ৰেড হৈ গ'লগৈ। যিহেতু ফেচবুকত যেতিয়া কিবা এটা কৰিম বুলি ভাবিছোঁ, সদায় ডেইলি ভিডিঅ' বা কিবা এটা পষ্ট হ'লেও কৰিব লাগে, মোৰ ভিডিঅ' দিয়া হোৱাই নাই। আৰু যেতিয়া মন চন ভাল লাগি নাথাকে তেতিয়া কিবা এটা দিবলৈও ভাল নালাগে। আৰু কমেডি টাইপত অকণমান ভিডিঅ' দি পেলাই মই ভাল পাওঁ। আৰু মনত যেতিয়া টেনশ্যন এটা সোমাই যায়, কমেডি কৰিবলৈও ভাল নালাগে নহয়, হাঁহিবলৈকে মন নাযায়। সেইকাৰণে দিয়াই হোৱা নাই। যি পাৰোঁ যেনেকৈ পাৰোঁ অকণমান এটা দুটা কেতিয়াবা দিওঁ, কেতিয়াবা থাকিয়ে যায় দুদিনমান একো নিদিয়াকৈ থাকিলে। সেইকাৰণে চব ৰেড হৈ গৈছে। আৰু আপোনালোকে যাতে ভুল নুবুজে যে আপোনালোককো ছাপোৰ্ট কৰিব পৰা নাই, আপোনালোকৰ লাইক কমেণ্ট কৰিব পৰা নাই, আপোনাৰ হয়তো কিছুমানৰ ভিডিঅ' চাবই পৰা নাই। যিটো মুখৰ আগত আহিছে সেইটো পটককৈ চাওঁ বাৰু, কমেণ্ট এটা কৰি হ'লেও দিওঁ। যদি পৰা নাই তেনেহ'লে ভুল নুবুজিব, বেয়া নাপাব দেই। মোৰ এনেকুৱা অৱস্থা দেখিছেই নহয়। এয়া চব মেডিকেলত বহি আছোঁ অকলে, ছোৱালীজনীক অকণমান ওলোৱাই লৈ গৈছে বৌয়ে।
গেছৰ প্ৰব্লেম বুলি থাকিলোঁ আৰু আপোনালোকৰ যদি গেছৰ প্ৰব্লেম আছে তেনেহ'লে ততাতৈয়াকৈ দেখাওক, এটা আল্ট্ৰাচাউণ্ড কৰক। হয়তো আপোনালোকৰ এনেকুৱা ধৰণৰো হ'ব পাৰে, কাৰণ মই গেছৰ প্ৰব্লেম বুলিয়ে দেখাব গৈছোঁ। ইমান গেছে ধৰে, মই ভাবিলোঁ যে ৰোজা ধৰাৰ কাৰণে গেছে ধৰিছে নেকি। তাৰপিছত মানে ইমানেই বেছি গেছে ধৰে, মানে খুচি বিন্ধি ধৰে গোটেই পেটটো। মই গোটেই ৰাতি শুব নোৱাৰোঁ। ইফালে ছোৱালীয়ে গাখীৰ খাব নাপায় কান্দে, ইফালে মোৰ বিষত কান্দোঁ মই। কি যে অৱস্থা হয়, এদিন দুদিন ভালে থাকোঁ, আকৌ একেই অৱস্থা হয়। আকৌ দৰৱ খাই ভাল হওঁ, আকৌ ডক্টৰক দেখালোঁ। তেওঁ এদিন কৈছিলে বাৰু মানে আল্ট্ৰাচাউণ্ড এটা কৰিবলৈ, বিষৰ টেবলেট দিছিলে। সেই বিষৰ টেবলেট খাই দিওঁ, কেতিয়াবা গেছৰ টেবলেট খাওঁ, কেতিয়াবা গৰম পানী খাই ফুকিয়াই খাই গোটেই ৰাতিটো মানে পাৰ কৰাওঁ। ইমানেই বেছি বিষ হৈছিলে। সেইকাৰণে যদি আপোনালোকৰ গেছৰ প্ৰব্লেম আছে, আপোনালোকে ততাতৈয়াকৈ এজন ভাল ডক্টৰৰ ওচৰত চিকিৎসা কৰক। হয়তো আপোনালোকৰ বেলেগৰ কাৰণেও, বেলেগ প্ৰব্লেমৰ কাৰণেও গেছৰ প্ৰব্লেম হ'ব পাৰে। যেনেকৈ মোৰ হৈছে, এতিয়া হয়তো মোৰ নিচিনা একে নহ'বও পাৰে, হয়তো আপোনাৰ বেলেগ কিবা প্ৰব্লেম হ'লেও গেছে মানে আমনি কৰে। সেইকাৰণে গেছৰ প্ৰব্লেম হ'লে আপোনালোকে ভাল এজন চিকিৎসকক দেখুৱাওক। কাৰণ আজিকালি গেছৰ প্ৰব্লেম প্ৰত্যেকজন মানুহৰে থাকে, প্ৰত্যেকজন মতা মানুহ মাইকী মানুহ বুলিবলৈ নাই, প্ৰত্যেকজন মানুহে থাকে। ইমানেই গেছৰ প্ৰব্লেম থাকে। আজিকালি খাদ্যবিলাকো বেয়া হ'ল, ভেজাল হ'ল। সকলোখিনি পাচলিৰ পৰা মাছ মাংস সকলোবিলাকতো ভেজালেই। ক'তনো শুদ্ধ খানা খাবলৈ পাওঁ আমি। সেইকাৰণে হয়তো বেছি গেছৰ প্ৰব্লেম হয়। আৰু সেইকাৰণে গেছৰ প্ৰব্লেম হৈছে বুলিকে এনেই পাণ ফৰ্টি বা তেনেকুৱা ধৰণৰ গেছৰ টেবলেট খাই পেলাই যে ভাল হ'ব বুলি নাভাবিব। যদি আপোনাৰ বেছিকৈ গেছৰ প্ৰব্লেম আছে, তেতিয়াহ'লে ততাতৈয়াকৈ ভাল এজন চিকিৎসকক দেখাই পেলাই আপোনালোকে চিকিৎসা কৰাটোৱে ভাল। হয়তো মইতো গমেই নাপালোঁহেঁতেন। মইতো বাইদেউৰ লগত গৈছিলোঁ মোৰো তেওঁ দেখাবৰ কাৰণে, কাৰণ বাইদেউৰ সেই একেই, বাইদেউৰ মানে গেছৰ প্ৰব্লেম নহয়, বেলেগ এটা প্ৰব্লেমহে, সেইটো কাৰণেহে তেওঁ গেছৰ প্ৰব্লেম হয়। আৰু মোৰো এই পাথৰ ওলালে পেটত, সেইটো কাৰণে গেছৰ প্ৰব্লেমে বেছিকৈ আমনি কৰা। তাতে পাথৰটো ডাঙৰ, সেইকাৰণে বিষবিলাকো খোচা বিন্ধা, গেছৰ প্ৰব্লেমো বেছিকৈ আৰম্ভ হ'ল। বেছিকৈ মানে আগতে কমকৈ ধৰিছিলে, এতিয়া বেছিকৈ বেছিকৈ ধৰিবলৈ ধৰিলে। যেতিয়াবা গম পালোঁ যে মোৰ এটা ডাঙৰ ষ্ট'ন আছে গ'ল্ডবাৰ্ডাৰত আৰু অপাৰেশ্যন কৰিব লাগিব সোনকালে, আৰু তেতিয়াবা মানে মোৰ টোপনিয়ে নধৰা হ'ল ৰাতি। ইমানেই চিন্তা লাগে, কাৰণ বেলেগ একো চিন্তা নালাগে, অকল মোৰ ছোৱালীজনীৰ কাৰণে চিন্তা লাগে। মানে তাইক কোনে ৰাখিব, তাই গাখীৰ খাব বিচাৰিলে কি হ'ব, তাইক কেনেকৈ, এনেও খোৱা বোৱাবিলাকত বেয়া, তাইক কেনেকৈ কি কৰিব, মোৰ সেইটোৱে ডাঙৰ চিন্তা। একো কাম কৰিবলৈ মন নাযায়, আৰু গাটোও বেয়া লাগি থাকে, থাইৰয়ডো বহুত বেছি, আৰু কামেই কৰিব মন নাযায়। যেনে তেনে ভাত পানীকেইটা বনাওঁ, ঘৰ চৰ সাৰোঁ, মানে অকল শুই থাকিবলৈ মন যায়। ক'ৰবাত যেন অকলে যেন নীৰৱে যেন গোটেই দিনটো যেন থাকিম, তেনেকুৱা নিচিনা লাগে। বৰ কষ্ট।